শিৱসাগৰ ডিব্ৰুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ অবিবেচকী কাণ্ডৰ পৰিণাম ভুগিছে এতিয়া সাধাৰণ জনতাই ৪ লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। পথ নিৰ্মাণৰ নামত ৰজাগুৰিয়া ঠিকাদাৰ প্ৰতিষ্ঠানে ময়মতালিৰে কাম কাজ চলাই থকাৰ বাবে যাতায়াতৰ অনুপযোগী কৰি পেলাইছে। এই আপোনালোকে দেখিবলৈ পাইছে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পথৰ সলনি পুখুৰী আৰু নদীহে যে নিৰ্মাণ কৰিছে আৰু যাৰ ফলত ধাৰাবাহিকভাৱে দুৰ্ঘটনা সংঘটিত হৈ আছে। তথাপিও সাহসীয় বিজেপি বিধায়কৰ কাণ খাৰ নাই। ভুক্তভোগী ৰাইজৰ জমৰ যন্ত্ৰণাৰ কথা ভাবিবলৈ তেওঁলোকৰ আহৰি নাই। ডিব্ৰুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা সমষ্টিৰ প্ৰাণকেন্দ্ৰত এতিয়া কৃত্ৰিম বানত পৰি ৰাইজৰ নাজল দাঁথল অৱস্থা হৈছে। এজাক মুখলধাৰ বৰষুণতে একাঠো পানী জমা হোৱাৰ ফলত যান বাহন চলাচলত সমস্যাৰ সৃষ্টি হৈছে। সাহসীয় বিধায়কৰ ভাষণৰ ফুলজাৰি আৰু হেমাহিৰ বাবে ৰাইজে এনে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। পথচাৰী চালক সমষ্টিবাসী ৰাইজৰ মাজত এনে পৰিৱেশক লৈ এতিয়া ব্যাপক ক্ষোভ দেখিবলৈ পোৱা গৈছে। এই ডিব্ৰু চাৰিআলিখন এতিয়া জমৰ যন্ত্ৰণা ভুগিছে মানুহে। এই ফ'ৰেনৰ ৰাস্তা যে বনাইছে ভালেই পাইছে বনাইছে, কিন্তু দুইফালে দুটা ৰাস্তা তেওঁলোকে বনাইছে। দুটা ৰাস্তাৰ ভিতৰত এটাও ৰাস্তা ভাল নহয়, মাজৰটোতো ভাল নহয়েই, কিন্তু দুইফালৰ দুটা ৰাস্তা তাৰ এটাও ভাল নহয়। এতিয়া এনেকুৱা অৱস্থা যে মানুহৰ এক্সিডেণ্ট হৈছে, কাৰোবাৰ ভৰি ভাগিছে, কাৰোবাৰ হাত ভাগিছে, কোনোবা বেটেৰী ৰিক্সা গৈ কাৰোবাৰ খুন্দা মাৰিছে। গতিকে এতিয়া এইটো এক্সিডেণ্টৰ এটা মানে জংচং হৈ পৰিছে। গতিকেলৈ মই অনুৰোধ জনাওঁ চৰকাৰক যে অতি সোনকালে এই ঠিকাদাৰক খুব সোনকালে ইমান ভাল বতৰ থাকোঁতে তেওঁলোকৰ কামটো হেমাহি কৰিছে। এতিয়াতো ডাৱৰীয়া বতৰ চেলুলৈতো আৰু বন্ধ কৰি ৰাখিছে তেওঁলোকে। গতিকেলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতলোকে এইটো আহি নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে যাতে আমাৰ জমৰ যন্ত্ৰণাৰ পৰা আমাক আঁতৰাই ৰাখে, এয়ে মই ৰাইজৰ হৈ এই দুআষাৰ আগবঢ়ালোঁ। পৰিস্থিতি হৈছে নেশ্যনেল হাইৱেৰ, আৰু নেশ্যনেল হাইৱেৰ দুই চাইডে ৰাস্তাটো নবনোৱাকৈ ভালকৈ নবনোৱাকৈ আজি মাজৰ ৰাস্তাটোৰ পৰা দলংখন ভাঙিব হ'লে ক'ত অধিকাৰ পালে পটককৈ। আজি পাব্লিকৰ ইমান হাৰাশাস্তি হৈছে, আজি আমাৰ ডিব্ৰুবাসীয়ে কি কৰিব পৰা উপায় পোৱা নাইকিয়া হৈছে। আৰু বেছি টাইম নাই, এতিয়া গাড়ী ইয়াত মানে জব্দ হৈ যাব পাৰে চান্স আছে। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, দৈনিক অসমত।